কোনবিলাক কিতাপ ফলো কৰি কেনে কোনবিলাক কিতাপ পঢ়ি কেনে আপুনি এডিআৰই পাছ কৰিব পাৰিব সিলেবাসৰ কোনবিলাক টপিক ভালদৰে পঢ়িম ভালদৰে পঢ়িলে এডিআৰই পাছ কৰিব পাৰিব সকলোখিনি আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিম নমস্কাৰ মোৰ নাম হৈছে কমলেশ্বৰ বড়ো আৰু মই আপোনালোকক সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেৰ চেনেলটোলৈ প্ৰথমতে আমি কিতাপ কেইখনমান চাই লম ওকে কিতাপৰ লিষ্ট আমি চাই লম বহুতে বিচাৰি আছে যে কোনবিলাক কিতাপ পঢ়িম ওকে তো সেই কাৰণে বুক লিষ্ট আৰু সিলেবাস লৈ আহিছো আপোনালোকৰ বাবে প্ৰথমতে বুক লিষ্ট কিনি আমি প্ৰথমতে চাই লম কিতাপ বুলি ক'লে আপোনাৰ চাওক কিতাপ এইকেইখন আছে চাওক একফালৰ পৰা দেখুৱাই গৈ আছো বাৰু আপুনি চাওক ইণ্ডিয়ান হিষ্টৰী হওক বা ইণ্ডিয়ান জিঅ'গ্ৰাফি হওক তো তাৰে কাৰণে আপুনি ৰিহান্তৰ জেনেৰেল নলেজখন ফ'ল' কৰিব পাৰে মোৰখন বা মোৰ তাত থকাখন 2021ৰে হয় তো আপুনি যদি কিনিব খোজে দেন আপুনি লেটেষ্টখন কিনিব আৰু এইখন যদি আপুনি ফ'ল' নকৰে যদি আপোনাৰ তাত লুচেন জিকেখন আছে সেইখন পঢ়িলেও হৈ যাব লুচেন জিকে নহ'লে ৰিহান জিকে আপুনি দুখনৰ এখন ফ'ল' কৰিব পাৰে অ'কে আৰু ইংৰাজীৰ কাৰণে আপুনি SP বক্সিখন ল'ব পাৰে কাৰণ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনবিলাক ডাইৰেক্টলি SP বক্সিখনৰ পৰাই অহা দেখা গৈছে অ'কে ডাইৰেক্টলি ইয়াৰ পৰাই অহা দেখা গৈছে গতিকে SP বক্সিখন যদি আপোনাৰ তাত আছে তেতিয়াহ'লে পঢ়াত আপুনি লাগি যাওক আৰু আছামৰ কাৰণে চাওক আপোনাৰ শৈলেন বস্যৰ আছাম জিকে এইখন পঢ়িব পাৰে এইখন ল'ব পাৰে নহ'লে আপুনি আছাম ইয়াৰ বুকখনো লৈ কেনে পঢ়িব পাৰে আছাম ইয়াৰ বুকখনত আপোনাৰ যিখন অসমীয়া ভাৰ্চন হয় যথেষ্ট ডাঙৰ হয় কিতাপ দেখিলে ভয় লগা হয় গতিকে আপুনি এইখন ল'ব পাৰে শৈলেন বস্যৰ আছাম জেনেৰেল নলেজ এইখন ল'ব পাৰে আৰু পঢ়িব পাৰে আছামৰ চাওক আছাম ৰিলেটেড যোৱাবাৰ কিন্তু এডিআৰইত তেনেকুৱা কুৱেশ্যন অহা নাই বহুত কম কুৱেশ্যন অহা দেখা গৈছে অ'কে বাকী পৰীক্ষাবিলাকত আপোনাৰ আছাম ৰিলেটেড জিকে অহা দেখা যায় কিন্তু এডিআৰইত বা DHS বিলাকত বহুত কমকৈ অহা দেখা যায় একদম কমকৈ অহা দেখা যায় কেইটামানহে কুৱেশ্যন আহে অ'কে আৰু আপুনি যদি অবজেক্টিভ বিচাৰি আছে তেতিয়াহ'লে আপুনি NCERT বেষ্ট এইখন ল'ব পাৰে কুৱেশ্যন বেংক জেনেৰেল ষ্টাডিজ অবজেক্টিভ এইখনত কি আছে এইখনৰ পঢ়ি বহুত মজা লাগে এইখন পঢ়ি বহুত মজা লাগে কিয় ভাল লাগে কাৰণ ইয়াতে আপোনাৰ এক্সপ্লেনেশ্যনবিলাকো দিয়া আছে এক্সপ্লেনেশ্যন দিয়া থাকিলে কি হয় আপুনি এক্সট্ৰা পইণ্ট কিছুমান পাই যায় অ'কে এটা কুৱেশ্যনৰ লগতে ৰিলেটেড পইণ্টছ কিছুমান পাই যায় গতিকে এইখন আপুনি লৈ ল'ব যদি লোৱা নাই পঢ়ি বহুত ভাল লাগে NCERT বেষ্ট হয় এইখন অ'কে আৰু মেথছৰ কাৰণে বহুতেই সোধে যে মেথছৰ কাৰণে কি কিতাপ পঢ়িম চাওক মেথছ আৰু ৰিজনিং এই দুখন আপুনি কিতাপ নিকিনি কেনে ইউটিউব ফ'ল' কৰিলে আপোনাৰ যথেষ্টখিনি হৈ যায় মেথছৰ কাৰণে মই প্লেলিষ্ট এটা বনাই থৈ দিছোঁ ডেছক্ৰিপশ্যন বক্সত আপুনি পাই যাব তাৰে ভিডিঅ'সমূহ যদি আপুনি চাই আপুনি বেছিকৰ পৰা শিকিব পাৰিব আৰু খুব ধুনীয়াকৈ বস্তুখিনি আপুনি নোটছ বনাই কেনে শিকিব পাৰিব বস্তুখিনি অ'কে আৰু যদি আপুনি কিতাপ লৈ কেনে নিজে প্ৰেক্টিছ কৰিব বিচাৰে তেনে এইখন লৈ ল'ব ডক্টৰ RS আগৰৱালৰ হয় কোৱান্টিটেটিভ এপ্টিটিউড হয় ইয়াৰ পৰা যদি আপুনি প্ৰেক্টিছ কৰে আপোনাৰ হৈ গ'ল কিন্তু ইংৰাজীত আছে অ'কে আৰু ৰিজনিঙৰ কাৰণে এইখন ল'ব পাৰে ডক্টৰ RS আগৰৱালৰে হয় অ'কে এ মডাৰ্ণ এপ্ৰ'চ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং হয় ইয়াৰ পৰা যদি আপুনি পঢ়ে যদি আপুনি বুকৰ পৰা পঢ়ি ভাল পায় বা বুকৰ পৰা ধৰক আপুনি পঢ়ে চেল্ফ ষ্টাডি কৰে দেন এইখন লৈ ল'ব অ'কে বহুতে চেল্ফ ষ্টাডি কৰে যদি আপুনি চেল্ফ ষ্টাডি কৰে এইখন লৈ ল'ব এইকেইখন কিতাপ লৈ ল'ব আপুনি এইকেইখন কিতাপ লৈ কেনে পূৰা কনচিষ্টেণ্টভাৱে আপুনি পঢ়ি যাওক এইকেইখন লৈ ভালদৰে যদি আপুনি পঢ়ে কনচিষ্টেণ্টভাৱে ভালদৰে পঢ়ে ভালদৰে ৰিভিজন কৰে আপোনাক চাকৰি লোৱাৰ পৰা কোনো ৰখাব নোৱাৰে আপুনি ক্ৰেক কৰিবই পাৰিব কিন্তু কনচিষ্টেণ্টভাৱে আপুনি পঢ়িব লাগিব এনেকুৱা নহয় যে এইকেইখন আপুনি কিনি কেনে এনে সজাই থৈ দিছে অ'কে এনেকুৱা হ'লে আপোনাৰ একো নহ'ব অ'কে আনি কিনে নপঢ়িলে একো নহ'ব কিনি আনি পঢ়িব লাগিব অ'কে আৰু যিমান পাৰে আপুনি হাইলাইটাৰ লৈ কেনে পঢ়িব অ'কে যাতে আপুনি হাইলাইট কৰিব পাৰে অ'কে হাইলাইটাৰ লৈ কেনে পঢ়িব যাতে ইম্পৰ্টেণ্ট আপুনি পইণ্টছসমূহ যাতে হাইলাইট কৰিব পাৰে অ'কে কিতাপৰ লিষ্ট বুলি ক'লে এইকেইখনেই হয় এইকেইখন যদি আপুনি ভালদৰে পঢ়ে আপোনাৰ চিলেকশ্যন নিশ্চিত হয় এতিয়া আপুনি চিলেবাছ সম্পৰ্কে আমি আলোচনা কৰিম অ'কে ডিটেইল চিলেবাছ আমি আলোচনা কৰিম অ'কে
সিলেবাস বুলি ক'লে আপোনাৰ চাওক জিকে জিএস থাকিব জিকে জিএস ৰ পৰা আপোনাৰ আপ টু 50% কোৱেশ্চন আহিব আপ টু 50% ওকে আপ টু 40 to 50% যোৱাবাৰ আপোনাৰ গ্ৰেড 3 এখন পেপাৰত 40% আহিছিলে আৰু এখন পেপাৰত 50% কোৱেশ্চন জিকে জিএস ৰ পৰা আছিল জিকে জিএস বুলি ক'লে ইয়াতে আপোনাৰ বহুখিনি বস্তু সোমাই থাকে ওকে সোশ্যাল সায়েন্স এগুলা গুটেখিনি ইয়াতে সোমাই যাব গুটেখিনি ইয়াতে আপোনাৰ সোমাই যাব এইখিনি কথা আপোনালোকে নিজে গম পায় 40 to 50% জিকে জিএস ৰ পৰা আহে আৰু ইয়াতে চাওক আপুনি আমি পার্সেন্ট ওয়াইজত কথা পাতিম ওকে আমি মার্কস হিসাবে নহয় আমি পার্সেন্ট হিসাবে কথা পাতিম ম্যাথছৰ আপোনাৰ अराउंड 20% আহে अराउंड 20% আহে ইংলিশৰ পৰাও আপোনাৰ अराउंड 20% আহে अराउंड আপোনাৰ 20% ইংৰাজীৰ পৰা আহে যদি ইফালে জিকে জিএস যদি আপোনাৰ 40% আহিছে দেন ইফালে আপোনাৰ 20% আহি যায় 20% এনেকে আহি যায় ওকে আৰু যদি 50% আহিছে দেন অবভিয়াস ইফালে ৰিজনিং আৰু ইংলিশৰ পৰা অকমান কমি যাব ওকে তো ওভাৰঅল আপোনাৰ এই সিস্টেমত কোৱেশ্চন বিলাক আহে আৰু গণিত বুলি ক'লে গ্ৰেড 3 ৰ কাৰণে ক্লাস 10 লেভেলৰ হয় সেইখিনি কথা আপোনালোকে নিশ্চয় ইতিমধ্যে গমে পায় অলৰেডি আপোনালোকে গমে পায় আৰু গ্ৰেড 4 ৰ কাৰণে কি হয় ক্লাস 8 লেভেলৰ হয় ওকে ক্লাস 8 লেভেলৰ হয় গণিতখিনি বাকি কিন্তু জিকে জিএস তেনেকুৱাকৈ একো মেনশন নাই ওকে তো এই বেসিক সিলেবাস বুলি ক'লে এইখিনি হয় আৰু যিকোনো এটা এক্সাম দিব গলে বেসিক সিলেবাস বুলি ক'লে এইখিনিই থাকে এইখিনিয়ে থাকে হয়তো প্যাটার্ন অলপ 19-20 হ'ব পাৰে বাট আপোনাৰ যে সিলেবাস হয় বেসিক সিলেবাস এইখিনিয়ে থাকে তো আমি ইয়াৰে ডিটেইলখিনি ডিসকাস কৰিম এতিয়া চাওক জিকে জিএস বুলি ক'লে কি আহি যাব আপোনাৰ জিওগ্ৰাফি আহিব ইয়াতে ইন্ডিয়ান জিওগ্ৰাফি হ'ব পাৰে ওয়ার্ল্ড জিওগ্ৰাফি হ'ব পাৰে আসাম জিওগ্ৰাফিও হৈ যাব পাৰে ওকে হিষ্টৰী আহি যাব পলিটি আহি যাব ওকে পলিটিৰ পৰা যথেষ্টখিনি কোৱেশ্চন আহে যিখন কনস্টিটিউশন হয় কনস্টিটিউশনৰ পৰা যথেষ্টখিনি কোৱেশ্চন অহা দেখা যায় যিমান বিলাক আপোনাৰ ইম্পৰ্টেন্ট এমেন্ডমেন্টস বিলাক আছে সেইবিলাক কিন্তু একদমই নেৰিব আৰ্ট এন্ড কালচাৰৰ পৰা কোৱেশ্চন অহা দেখা যায় কিন্তু আৰু বেসিক সায়েন্স বহুতে ভাবে জিকে জিএস বুলি ক'লে এইখিনিয়ে ভাবি থৈ দিয়ে যে জিওগ্ৰাফি হিষ্টৰী পলিটি এই তিনটা টপিকে ভাবি থৈ দিয়ে নহয় জিকে জিএস বুলি ক'লে আপোনাৰ আৰ্ট এন্ড কালচাৰ এইবিলাকো সোমাব বেসিক সায়েন্স সোমাব ইকোনমিক্স সোমাব বেসিক কম্পিউটাৰো সোমাব ওকে বেসিক কম্পিউটাৰৰ পৰাও কোৱেশ্চন আহে ওকে একদম বেসিক যিখিনি ধৰক সৰু সৰু কোৱেশ্চন আছে সেইবোৰ চাব ওকে যোৱা কালি ভিডিওটো মই কৈছিলো যে কম্পিউটাৰ ৰিলেটেড কোৱেশ্চন আপোনাৰ আহে ইনপুট আউটপুট ডিভাইস বা আপোনাৰ সফটওয়্যাৰৰ লগত ৰিলেটেড কোৱেশ্চন তেনেকৈ আহে একদম প্ৰগ্ৰামিং লেভেলৰ পৰা কোৱেশ্চন আহে ওকে আৰু ষ্টেটিক জিকে বুলি আপোনাৰ থাকে ওকে ইয়াতে জিকে জিএসতে সোমাই যায় ইয়াতে মই অলপ সেপাৰেটলি দি দিছো বাৰু বুকস এণ্ড অথৰ্স ইয়াৰ পৰাটো কোৱেশ্চন আহে ইয়াৰ পৰা ইম্পৰ্টেন্ট ডেজ এণ্ড ইভেন্টস গুৰুত্বপূৰ্ণ দিন আৰু দিৱস কোন তাৰিখে কি দিৱস পালন কৰা হয় সেইবোৰ বস্তু আপুনি পঢ়িব লাগিব তো এই টপিক বিলাক লৈ কেনে আপুনি পঢ়ক ওকে কাৰণ এইবোৰৰ পৰাই প্ৰশ্ন আহে ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ পৰা প্ৰশ্ন অহা দেখা যায় ভাৰতৰ ওচৰ চুবুৰীয়া দেশৰ পৰা প্ৰশ্ন অহা দেখা যায় ইন্টাৰনেশনাল অৰ্গেনাইজেশনৰ পৰা প্ৰশ্ন অহা দেখা যায় capital and currency very important হয় capital and currency very important হয় আপুনি একদমই নেৰিব এই টপিকসমূহ ভাৰতৰ যিবিলাক মেজৰ ৰিভাৰ্স আছে একদম ৰিভাৰ সিস্টেম বুলি আপুনি সেপাৰেট কে হেডলাইন কৰি তাৰে ইম্পৰ্টেন্ট খিনি লিখি লওক যে কোনটো নদী কৰ পৰা উৎপত্তি হৈছে কোনটো নদী বা কোনখন নদীৰ ওকে কোনখন নদীৰ আপোনাৰ উপনদী বা উপনৈবিলাক কোনবিলাক হয় ওকে ট্ৰিবিউটাৰি বিলাক কোনবিলাক হয় সেইবিলাক বস্তু আপুনি লিস্ট আউট কৰি লওক বহি এখনত ওকে আৰু তাৰ পৰা আপুনি ৰিভিজন কৰি থাকক ডেমছ আহে লেকস আহে পাসেস আহে waterfalls আহে ওকে জলপ্ৰপাত আহে ওয়াইল্ড লাইফ ইন ইন্ডিয়া ভাৰতৰ বন্যপ্ৰাণীৰ ক্ষেত্ৰত আপুনি কোনবিলাক পঢ়িব নেশনাল পাৰ্কস বিলাক পঢ়িব লাগিব ওয়াইল্ড লাইফ সেঞ্চুৰী বিলাক আপুনি পঢ়িব লাগিব স্পৰ্টছৰ লগত ৰিলেটেড আপুনি পঢ়িব লাগিব ওকে স্পৰ্টছৰ পৰাটো কোৱেশ্চন আহে এৱাৰ্ড এণ্ড ট্ৰফি একদম ইম্পৰ্টেন্ট হয় very ইম্পৰ্টেন্ট হয় এইবিলাক টপিক বিলাক লৈ আপুনি পঢ়ক ওকে ফেষ্টিভেলছ ওকে কোনটো ফেষ্টিভেল ক'ত পালন কৰা হয় ওকে ৰাজ্য ওয়াইজ আপুনি লিস্ট আউট কৰি কেনে পঢ়ক ট্ৰাইবছ ইন ইণ্ডিয়া ইণ্ডিয়ান সেন্সাস ফেমাস পাৰ্সনালিটি বহুত ইম্পৰ্টেন্ট হয় আৰু যোৱাবাৰ এই টপিকৰ পৰা কোৱেশ্চন আহিছে
ওকে আপোনাৰ যে সমাধিস্থল আছে সমাধিস্থলৰ পৰা কিন্তু যোৱাবাৰ প্ৰশ্ন আহিছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় চাওক জিকে জিএস এটা সাগৰ মহাসাগৰ হয় আপুনি যিমানে খুচৰিব সিমানে আপোনাৰ টপিক ওলাই গৈয়ে থাকিব কিন্তু এইকেইটা টপিক আপুনি এৰিব নোৱাৰে এইকেইটা টপিক আপুনি ভালদৰে পঢ়িবাই লাগিব ওকে যদি আপোনাৰ 40% আহে তাৰে ভিতৰত আপুনি মিনিমামটো 30-35% স্কোৰ কৰিবই লাগিব জিকে জিএস ৰ পৰা ওকে আৰু জিকে জিএস মানে পৰীক্ষাত জিকে জিএস এতিয়া আপুনি এটেম্প কৰিব তাতে আপুনি ম্যাক্সিমাম 30 সেকেন্ড সময় লগাব লাগিব অন এন এভাৰেজ ওকে কাৰণ জিকে জিএস বিলাক প্ৰশ্ন পঢ়াৰ লগে লগে আপুনি উত্তৰটো জানিব লাগিব যদি নাজানে তেতিয়া হলে টিক মাৰ্ক কৰি মুভ অন কৰিব লাগিব লাগি থাকিব নোৱাৰে এটা কোৱেশ্চনত আপুনি লাগি থাকিব নোৱাৰে ম্যাক্সিমাম 30 সেকেন্ড সময় আপুনি দিব লাগিব অন এন এভাৰেজ জিকে জিএস ৰ ক্ষেত্ৰত তাতকৈ বেছি আপুনি দিবা নোৱাৰে নহলে কিন্তু পিছত আপোনাৰ টাইম মেনেজমেন্ট নহব টাইম নিমিলিব পিছত যায় গতিকে এইটো কথাও একেলগে মনত ৰাখি থৈ দিও তো জিকে জিএস গম পালো কি ওকে জিকে জিএস ৰ কথা গম পালো 40-50% আপোনাৰ জিকে জিএস ৰ পৰা আহিব নেক্সট ম্যাথছৰ পৰা গণিত কি পঢ়িব আপুনি গণিত কোন বিলাক টপিক আপুনি ভালদৰে পঢ়িব নাম্বাৰ সিস্টেম আপুনি পঢ়িব লাগিব ফ্ৰেকশন ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ফ্ৰেকশনৰ পৰা আপোনাৰ কোৱেশ্চন আহিয়ে থাকে বাৰে ওকে বাৰে তো ৰিকাৰেন্সটো আপুনি ইয়াতো পেলাই দিব পাৰে ওকে এলচিএম এণ্ড এইচচিএফ লসাগু আৰু গসাগু স্কয়াৰ ৰুটস কিউব এণ্ড কিউব ৰুটস বৰ্গমূল ঘন আৰু ঘনমূল ইয়াৰ পৰা কোৱেশ্চন আহিছে যোৱাবাৰ ওকে তো এইবিলাক টপিক আপুনি কেতিয়াও এৰিব নোৱাৰে চাৰ্টস এণ্ড ইন্ডাইসেস সূচক আৰু কৰণী সিম্পলিফিকেশন পাৰ্সেন্টেজ ভেৰি ভেৰি ইম্পৰ্টেন্ট ৰেশিও এণ্ড প্ৰপৰ্শন প্ৰফিট লছ এণ্ড ডিসকাউন্ট সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট ওকে আপুনি যদি ভালদৰে পাৰ্সেন্টেজ জানে ভালদৰে যদি আপুনি ৰেশিও এণ্ড প্ৰপৰ্শন জানে তেতিয়া হয় আপুনি প্ৰফিট লছ এণ্ড ডিসকাউন্টৰ কোৱেশ্চন আপুনি কৰিব পাৰিব সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্টৰ আপুনি কোৱেশ্চন এটেম্প কৰিব পাৰিব যদি আপুনি পাৰ্সেন্টেজ আৰু ৰেশিও এণ্ড প্ৰপৰ্শন ভালদৰে জানে ওকে এইকেইটা টপিক আপুনি এৰিবাই নোৱাৰে বাৰে কৈ আছো ওকে কম্পাউণ্ড ইন্টাৰেষ্টৰ পৰা যোৱাবাৰ কোৱেশ্চন অহা দেখা নাই সিম্পল ইন্টাৰেষ্টৰ পৰা কোৱেশ্চন আহিছে আকৌ একবাৰ কও আপোনাৰ বেসিক নলেজৰ পৰা কোৱেশ্চন খুদে মনত ৰাখিব বেসিক নলেজ ওকে যিখিনি বেসিক হয় সেই বেসিকৰ পৰা আপোনাৰ প্ৰশ্ন খুদিব খুব টান প্ৰশ্ন নুখুদে গতিকে এই টপিকবোৰৰ পৰা বেসিক বস্তুবিলাক কি হয় সেইবিলাক চাও ওকে ইয়াৰেতো ম্যাক্সিমাম অলৰেডি কভাৰ কৰি কিনে ভিডিও বনাই প্লেলিস্ট বনাই থৈ দিয়া আছে ডেসক্ৰিপশন বক্স চেক কৰক পাই যাব আপুনি টাইম এণ্ড ৱৰ্ক ভেৰি ভেৰি ইম্পৰ্টেন্ট স্পীড টাইম এণ্ড ডিসটেন্স ভেৰি ভেৰি ইম্পৰ্টেন্ট বথ এণ্ড স্ট্ৰীমৰ পৰা যোৱাবাৰ কোৱেশ্চন অহা দেখা নাই ওকে মেনচুৰেশন এণ্ড জিওমেট্ৰি অসমৰ পৰীক্ষাত জ্যামিতি দিয়া দেখাই নাযায় মেনচুৰেশনৰ পৰা কোৱেশ্চন দিয়ে কিন্তু জিওমেট্ৰি সেকশনৰ পৰা কোৱেশ্চন দিয়া দেখাই নাযায় ভলিউম এণ্ড সাৰফেস এৰিয়া ভেৰি ভেৰি ইম্পৰ্টেন্ট মেনচুৰেশন ভেৰি ভেৰি ইম্পৰ্টেন্ট আপুনি যদি জ্যামিতি নাচায় তথাপিও চলি যাব কিন্তু মেনচুৰেশন এৰিব নোৱাৰে ত্ৰিকোণমিতি যোৱাবাৰ কোৱেশ্চন আহিছে হাইট এণ্ড ডিসটেন্স যোৱাবাৰ কোৱেশ্চন আহিছে এডিআৰি গ্ৰেড 3 ওকে গ্ৰেড 4 ৰ এই দুটা নাচালেও হৈ যাব এই দুটা নাচালেও গ্ৰেড 4 ৰ কাৰণে হৈ যাব কিন্তু গ্ৰেড 3 কাৰণে চাবই লাগিব কাৰণ একদম বেসিক কোৱেশ্চন দেখিলে এনসাৰ আপুনি নিজে গম পাই যাব কোনটো এনসাৰ হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন খুদে ওকে সম্ভাৱিতা গ্ৰেড 4 ৰ আহিছে যোৱাবাৰ গতিকে পঢ়িব লাগিব statistics mean mode median আপুনি পঢ়িব লাগিব statisticsত ওকে আৰু ডাটা ইন্টাৰপ্ৰিটেশনত যোৱাবাৰ আপোনাৰ পাই চাৰ্টৰ পৰা দিয়া দেখা গৈছে গতিকে এই পাই চাৰ্টৰ কাৰণে আপুনি কি জানিব লাগিব আপুনি পাৰ্সেন্টেজ জানিব লাগিব আৰু ডিগ্ৰী আপুনি জানিব লাগিব ওকে ডিগ্ৰীত কনভাৰ্ট কৰাটো আপুনি জানিব লাগিব তেতিয়া আপোনাৰ পাই চাৰ্ট হৈ যাব ওকে পাৰ্সেন্টেজ আৰু ডিগ্ৰীত কেনেকৈ কি কনভাৰ্ট কৰে এইখিনি বস্তু আপুনি জানিব লাগিব আমি প্ৰায়টো কভাৰ কৰিছো আমাৰ statistics বাকি আছে আৰু ডাটা ইন্টাৰপ্ৰিটেশন এই দুটা বাকি আছে এই দুটাও আমি অতি সোনকালে আমি কভাৰ কৰি দিম ওকে আৰু বথ এণ্ড স্ট্ৰিম এটো যেটো জবৰ অহা দেখা নাই বা অসমৰ পৰীক্ষা তেনেকৈ অহা দেখা নাই হেতু কাৰণে এইবিলাক আমি লাষ্টৰ ফালে আলোচনা কৰিম ওকে বাকি বিলাক ধুনিয়াকৈ আলোচনা কৰি থৈ দিছো চাও নোটস বনাও
আৰু শিকক এতিয়া হ'ব আপোনাৰ ৰিজনিঙত আপুনি কোনবিলাক বস্তু চাব ৰিজনিঙত আপুনি সিৰিজ আপুনি চাব লাগিব এনালজি চাব লাগিব এই দুটা টপিকৰ পৰা বহুত কিটা প্ৰশ্ন অহা দেখা যায় পৰীক্ষা কোডিং ডিকোডিং ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু ভেন ডায়াগ্ৰাম লাগিবই আপুনি এইবিলাকৰ বেসিক বস্তুবিলাক পঢ়িব লাগিব অৰ্ডাৰ এণ্ড ৰেংকিং যোৱাবাৰ কোৱেশ্চন আহিছে গতিকে চাওক এইবিলাক টপিক বিলাক চাওক ব্লাড ৰিলেশনৰ ক্ষেত্ৰত থাৰ্ড গ্ৰেডত তেনেকুৱা কোৱেশ্চন অহা দেখা নাই ফ'ৰ গ্ৰেডত আহিছিল কিন্তু আৰু খুব সম্ভৱ আপোনাৰ ড্ৰাইভাৰত আহিছিল কিন্তু এটা কথা মই ইয়াতে কৈ দিও আপুনি জিহৰ কাৰণে নপঢ়ক কিয় বা জিহৰ কাৰণে আপুনি প্ৰিপাৰেচন নচলাক কিয় ওকে আপুনি প্ৰিভিয়াস ইয়াৰ পেপাৰ চাবই লাগিব প্ৰিভিয়াস ইয়াৰ পেপাৰ আপুনি চাবই লাগিব সেই প্ৰিভিয়াস ইয়াৰ আপুনি ড্ৰাইভাৰে নহওক গ্ৰেড 4ৰে নহওক পুলিচৰে নহওক যি এক্সাম নহওক তাৰে কোৱেশ্চন বিলাক আপুনি চাব লাগিব পুৰণি পেপাৰৰ পৰা কোৱেশ্চন বিলাক আপুনি চাবই লাগিব কেনেকুৱা কি আহিছে এনেকুৱা নহয় যে এডিআৰই আপুনি দিব গতিকে এডিআৰই পেপাৰখনে আপুনি চাব এডিআৰইৰ আপুনি গ্ৰেড 3 কাৰণে প্ৰিপাৰেচন চলাই আছে আপুনি অকল যোৱা বছৰৰ গ্ৰেড 3 পেপাৰখনে চাব তেনেকুৱা নহয় যিমান বিলাক এক্সাম হৈ গ'ল অসমত সেইবিলাকৰ পেপাৰ চাওক আপুনি প্ৰিভিয়াস ইয়াৰ পেপাৰ চাওক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে কি লেভেলৰ কোৱেশ্চন আহিছে তেতিয়াহে আপোনাৰ আইডিয়াটো আহিব ম্যাথমেটিক্যাল অপাৰেশন ভেৰি ভেৰি ইম্পৰ্টেন্ট এৰিথমেটিক্যাল ৰিজনিং লজিক্যাল ডিডাকশন মিসিং ফিগাৰ ফৰগ্ৰেডৰ কিন্তু মিসিং ফিগাৰৰ পৰা যথেষ্টখিনি কোৱেশ্চন আহিছে যোৱাবাৰ ডাইছৰ পৰা কোৱেশ্চন আহিছে সেই গতিকে এইবিলাক টপিক আপুনি এৰিবই নোৱাৰে আপুনি ৰিজনিঙৰ কাৰণে সেপাৰেট বহি বনাওক তাৰ পিছত সিৰিজৰ কাৰণে এনালজিৰ কাৰণে এনেকে ধৰক ফাৰ্স্ট ইউনিট সিৰিজ এনেকে লিখি কেনে তাৰে কনসেপ্ট বিলাক লিখক তাৰে কাৰণে কেইটামান আপুনি কোৱেশ্চন কৰক এনেকে লিখি যাওক এক মাহৰ পিছত আপুনি নিজে দেখা পাই যাব যে বহুখিনি ইমপ্ৰুভমেন্ট আহি আছে আপোনাৰ তাৰ নতুন নতুন আইডিয়া বিলাক আহি আছে নিজে গম পাই যাব এতিয়া চাওক ইংলিছৰ কাৰণে আপুনি কি ফলো কৰিব চাওক ইংলিছৰ কাৰণে যোৱাবাৰ থাৰ্ড গ্ৰেডৰ এখন পেপাৰত কম্প্ৰিহেনশন আহিছিলে তাতে 10টা কোৱেশ্চন আছিল বাকি বিলাক পেপাৰত কিন্তু কম্প্ৰিহেনশন অহা নাই সিনোনিমছ এণ্ড এন্টোনিম সবতকে হাৰামি বস্তু এইটোৱে হয় ইংলিছৰ সিনোনিমছ এণ্ড এন্টোনিমছ আপ টু আপোনাৰ 7-8 কোৱেশ্চনছ আহি যায় ইয়াৰ পৰাই সিনোনিমছ 4টা দিব এন্টোনিমছ 3টা দিব বা এন্টোনিমছ 4টা দিব সিনোনিমছ 4টা দিব বা 3টা দিব এনেকুৱা দি দিব আপোনাক ওকে আৰু কেতিয়াবাটো পেয়াৰ হিচাপত দি দিয়ে তো এইগিটা বস্তু আপুনি বহুত চাব লাগিব টেন্সৰ পৰা ডাইৰেক্টলি কোৱেশ্চন অহা দেখা নাই গ্ৰেড 4 আপোনাৰ প্ৰিপজিশন বা ডাইৰেক্টলি কোৱেশ্চন আহিছে এইবিলাকৰ পৰা ডাইৰেক্টলি কোৱেশ্চন অহা দেখা নাযায় আজিকালি ওকে গ্ৰেড 4 কালেক্টিভ নাও নাহে ওকে ইডিয়মছ আপোনাৰ 6টা পৰ্যন্ত কোৱেশ্চন আহিছে 6টা পৰ্যন্ত কোৱেশ্চন আহা দেখা গৈছে এখন পেপাৰত আপোনাৰ ম্যাক্সিমাম কোৱেশ্চন আপোনাৰ এই তিনিটাৰ পৰা আহি যায় সেন্টেন্স কমপ্লিশন বা সেন্টেন্স ইমপ্ৰুভমেন্ট আৰু এই সেন্টেন্স কমপ্লিশন বা সেন্টেন্স ইমপ্ৰুভমেন্টৰ কাৰণে আপুনি টেন্স জানিব লাগিব আপুনি আৰ্টিকেল জানিব লাগিব প্ৰিপজিশন জানিব লাগিব ওকে তো টেন্স আপুনি পঢ়িব লাগিব ডাইৰেক্টলি টেন্সৰ পৰা কোৱেশ্চন নাপালেও আপুনি টেন্স জানিব লাগিব তেতিয়াহে আপুনি এই বাকি বিলাক আপুনি কৰিব পাৰিব ওয়ান ওয়ার্ড সাবস্টিটিউশন ইয়াৰ কাৰণে চাও এসপি বক্সি যিমান বিলাক যি দিয়া আছে তাৰ পৰা ডাইৰেক্টলি উঠাই দিয়া দেখা গৈছে গতিকে এসপি বক্সিৰ পৰা চালে হৈ যাব এৰৰ ডিটেকশন ওকে ভেৰি ভেৰি ইম্পৰ্টেন্ট গ্ৰেড 3 কাৰণে এইগিটাত বেছি ফোকাস কৰিব কাৰণ যোৱাবাৰ এইগিটাৰ পৰা বেছিকৈ কোৱেশ্চন অহা দেখা গৈছে সিনোনিমছ এন্টোনিমছ সেন্টেন্স কমপ্লিশন বা সেন্টেন্স ইমপ্ৰুভমেন্ট তাৰ কাৰণে আপুনি বহুখিনি নলেজখিনি আপুনি জানিব লাগিব ওকে বেসিক নলেজখিনি আপুনি জানিব লাগিব কাৰণ আগৰ নিচিনাকৈ ডাইৰেক্টলি আৰ্টিকেল বহুৱা প্ৰিপজিশন বহুৱা ডাইৰেক্টলি এনেকুৱা কোৱেশ্চন আপুনি দেখা নাপায় ওকে আপোনাক কি দিব ফিল ইন দা ব্ল্যাঙ্কস টাইপৰ দি দিব ওকে গতিকে এইবিলাক বস্তু ভালদৰে প্ৰেক্টিস কৰক ওকে ভালদৰে প্ৰেক্টিস কৰক এইখিনি বস্তু আপুনি তো সিলেবাস বুলি ক'লে এইখিনিয়ে আছিল আশা কৰো এই ভিডিওটো আপোনাৰ প্ৰিপাৰেচনত সহায় কৰিব যদি হেল্পফুল পালে তেতিয়ালে ভিডিওটো লাইক কৰিব আৰু বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰি দিব শেষলৈ চোৱাৰ বাবে ধন্যবাদ